সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। UCCক লৈ তিলমানো আপোচ কৰা নক'ব, ৰাজ্যত বলবৎ হ'ব UCC আৰু 6টাকৈ বৃহৎ লক্ষ্য এইবাৰ চৰকাৰৰ। জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। UCCক লৈ কোনো ধৰণৰ আপোচ কৰা নক'ব, UCCৰ জৰিয়তে লোৱা হ'ব 6টা বৃহৎ পদক্ষেপ। 1 নম্বৰ পদক্ষেপ হৈছে এক আইন আৰু সকলো নাগৰিকৰ সম অধিকাৰ থাকিব। 2 নম্বৰ পদক্ষেপ হৈছে মহিলা আৰু কন্যাৰ সুৰক্ষা নিৰ্ধাৰিত কৰা হ'ব। 3 নম্বৰ পদক্ষেপ হৈছে বাল্য বিবাহ আৰু অকাল গৰ্ভধাৰণ প্ৰতিৰোধ কৰা হ'ব UCCৰ জৰিয়তে। 4 নম্বৰ পদক্ষেপ হৈছে বিবাহ আৰু বিবাহকেন্দ্ৰিক বিষয়ৰ বাধ্যতামূলক পঞ্জীয়নেৰে স্বচ্ছতা কৰা হ'ব। 5 নম্বৰ পদক্ষেপ হৈছে অসমৰ সামাজিক স্থিৰতা আৰু খিলঞ্জীয়া পৰিচয় সুৰক্ষা কৰা হ'ব। লগতে সৰ্বশেষ আৰু 6 নম্বৰ পদক্ষেপ হৈছে জনজাতীয় গৌৰৱ আৰু সংস্কৃতিৰ ক্ষুণ্ণতা বজাই ৰখা হ'ব। আমি জনাইছোঁ ব্ৰেকিং নিউজ, এইবাৰ UCCক লৈ কোনো ধৰণৰ আপোচ কৰা নক'ব, UCCৰ জৰিয়তে লোৱা হ'ব 6টাকৈ বৃহৎ পদক্ষেপ। আমি জনাইছোঁ কি এই পদক্ষেপসমূহ এক আইন আৰু সকলো নাগৰিকৰ সম অধিকাৰ, মহিলা আৰু কন্যাৰ সুৰক্ষা, বাল্য বিবাহ আৰু অকাল গৰ্ভধাৰণ প্ৰতিৰোধ, বিবাহ আৰু বিবাহকেন্দ্ৰিক বিষয়ৰ বাধ্যতামূলক পঞ্জীয়নেৰে স্বচ্ছতা, অসমৰ সামাজিক স্থিৰতা আৰু খিলঞ্জীয়া পৰিচয় সুৰক্ষা, জনজাতীয় গৌৰৱ আৰু সংস্কৃতিৰ অক্ষুণ্ণতা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সমাগত বাকৰী ঈদ আৰু এটা দিনৰ পিছতেই দেশৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদুল আজহা আৰু ঈদুল আজহাৰ কোৰবানীক লৈ এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা। কোটি কোটি মুছলমানক আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বাকৰী ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা। মছজিদ ঘৰৰ বাহিৰত লগতে মুকলি স্থানত কোৰবানী দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু মুকলি ঠাই বা ৰাজহুৱা স্থানত দিব নোৱাৰিব আপুনি কোৰবানীৰ সময়ত আন ধৰ্মাৱলম্বীৰ ভাৱাবেগক আঘাত কৰিলে হ'ব কঠোৰ ব্যৱস্থা। নিষিদ্ধ পশুক কোৰবানী নিদিবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু আইনৰ গণ্ডিত থাকি সকলো মুছলমানক পবিত্ৰ বাকৰী ঈদ উদযাপন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু কোৰবানীৰ কোনো আৱৰ্জনা নলা বা মুকলি ঠাইত নেপেলাবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। লগতে কোৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ বা প্ৰশাসনে নিৰ্ধাৰণ কৰা ঠাইত পেলাবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু কোৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে জমিয়ত উলেমা আৰু ইছলামিক সংস্থাসমূহকো চৰকাৰী নিয়ম মানিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু বাকৰী ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা। মছজিদ ঘৰৰ বাহিৰত বা মুকলি স্থানত কোৰবানী দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু চৰকাৰৰ নিয়ম মানিকে কোৰবানী কৰিবলৈ আহ্বান জনোৱা হৈছে এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ নিৰ্দেশনা, সাৱধান হওক শিক্ষক সমাজ। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জাননী জাৰি কৰিছে এইবাৰ অসম আৰক্ষীয়ে। প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এইসমূহ পৰামৰ্শ। সামাজিক মাধ্যমত শিশুৰ ফটো বা ভিডিঅ' পোষ্ট কৰিব নোৱাৰিব কোনো অভিভাৱকে। মুখমণ্ডল ব্লাৰ কৰি দিব লাগিব ফটোসমূহত। আৰু শিশুৰ সম্পূৰ্ণ নাম শ্বেয়াৰ কৰিব নোৱাৰিব কোনো সামাজিক মাধ্যমত। পৰিচয় পত্ৰ, ফোন নম্বৰ, শ্ৰেণীৰ সবিশেষো কৰিব নোৱাৰিব শ্বেয়াৰ। আৰু শিশুৰ পিতৃ মাতৃক কোনো ধৰণৰ পোষ্ট ত্যাগ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা। আৰু স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান, আউটডোৰৰ প্ৰকৃত সময় কৰিব নোৱাৰিব পোষ্ট। আৰু প্ৰচাৰ কৰাৰ পূৰ্বে প্ৰতিটো পোষ্ট পুনৰীক্ষণৰ আহ্বান জনোৱা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা। আৰু অভিভাৱকে আপত্তি কৰা যিকোনো বিষয়বস্তু ততালিকে আঁতৰাব লাগিব। শিক্ষক আৰু কৰ্মচাৰীক এইবাৰ ইয়াৰ অপব্যৱহাৰৰ সন্দৰ্ভত সজাগ কৰিবলৈ আহ্বান জনোৱা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা। প্ৰতিখন বিদ্যালয়লৈ 8টাকৈ পৰামৰ্শ দিলে এইবাৰ অসম আৰক্ষীয়ে। আৰু ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে। আৰু প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এইসমূহ পৰামৰ্শ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আদালতত মহাধিবক্তাৰ 9টা বৃহৎ যুক্তি।
কিয় জামিন পাব নালাগে শ্যামকানু মহন্ত আদালতত ফাদিল শ্যামকানু মহন্তৰ ভয়ংকৰ কাণ্ড জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ কিয় জামিন পাব নালাগে শ্যামকানু মহন্তই তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আদালতত ফাদিল হৈছে শ্যামকানু মহন্তৰ ভয়ংকৰ কেতবৰ কাণ্ড আদালতত মহাধিবক্তাৰ 9টা বৃহৎ যুক্তি আদালতত মহাধিবক্তা দেৱজিৎ শইকীয়াৰ এই যুক্তি 1 নম্বৰ জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি চৰম শোষণ কৰিছিল শ্যামকানু মহন্তই 2 নম্বৰত কোৱা হৈছে ব্ৰেণ্ড এম্বেছাডৰ পাতিও জুবিনক দিয়া নাছিল লাভৰ অংশ 3 নম্বৰত কোৱা হৈছে ৰঙালীত গান গোৱাৰ বাবদ জুবিনক দিলে মাত্ৰ 20,000 টকা 4 নম্বৰত কোৱা হৈছে দিল্লী নৰ্থ ইষ্ট ফেষ্টিভেলৰ কামৰ পাৰিশ্ৰমিকৰ পৰা বঞ্চিত গৰিমা 6 নম্বৰত কোৱা হৈছে ছিংগাপুৰলৈ যাবলৈ অমান্তিক হোৱাত আত্মহত্যাৰ ভাবুকিৰে ব্লেকমেইল কৰা হৈছিল জুবিন গাৰ্গক 7 নম্বৰত কোৱা হৈছে অভিমন্যুৰ হতুৱাই হুইস্কি আনি অমৃত প্ৰভাৰ হাতত দিছিল অভিযুক্তই 8 নম্বৰত কোৱা হৈছে জামিন পালে বিজয় মালিয়াৰ দৰে বিদেশলৈ পলাই যাব অভিযুক্ত শ্যামকানু মহন্তই আৰু সৰ্বশেষত কোৱা হৈছে জামিন পাব নালাগে শ্যামকানু মহন্তই আৰু জুবিন গাৰ্গৰ লগত এনে কাণ্ড কৰাৰ পিছত কিয় জামিন পাব লাগে শ্যামকানু মহন্তই এবাৰ আদালতত এনে ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু কিয় জামিন পাব নালাগে শ্যামকানু মহন্তই তাক লৈ 9টাকৈ বৃহৎ যুক্তি আগবঢ়াইছে আৰু আদালতত ফাদিল শ্যামকানু মহন্তৰ ভয়ংকৰ কাণ্ড আদালতত মহাধিবক্তাৰ 9টাকৈ বৃহৎ যুক্তি আৰু মহাধিবক্তা দেৱজিৎ শইকীয়াৰ এই যুক্তি আমি শুনিবলৈ পাইছোঁ প্ৰথমতে কোৱা হৈছে যে জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি শোষণ কৰি ৰাখিছিল শ্যামকানু মহন্তই ব্ৰেণ্ড এম্বেছাডৰ পাৰ্টিও জুবিনক দিয়া নাছিল লাভৰ অংশ ৰঙালীত গান গোৱাৰ বাবদ জুবিনক দিলে মাত্ৰ 20,000 টকা আৰু কেৱল জুবিনেই নহয় পত্নী গৰিমা গাৰ্গকো কৰা হৈছিল প্ৰতাৰণা দিল্লী নৰ্থ ইষ্ট ফেষ্টিভেলৰ কামৰ পাৰিশ্ৰমিকৰ পৰাও বঞ্চিত আছিল গৰিমা শইকীয়া গাৰ্গ আৰু ছিংগাপুৰলৈ যাবলৈ অমান্তিক হোৱাত আত্মহত্যাৰ ভাবুকিৰে ব্লেকমেইল কৰা হৈছিল জুবিন গাৰ্গক আৰু অভিমন্যুৰ হতুৱাই হুইস্কি আনি অমৃত প্ৰভাৰ হাতত দিছিল অভিযুক্ত শ্যামকানু মহন্তই আৰু জামিন পালে বিজয় মালিয়াৰ দৰে বিদেশলৈ পলাই যাব শ্যামকানু মহন্ত আৰু জামিন পাব নালাগে শ্যামকানু মহন্তই এনেদৰে এতিয়া আদালতত যুক্তি দাঙি ধৰিছে এইবাৰ অধিবক্তাজনে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আঁকি গ'ল UCC বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান বাল্য বিবাহ কৰিলেই যাব লাগিব জেলত আৰু বাল্য বিবাহ কৰোৱা যুৱক যুৱতীৰ পিতৃ মাতৃও হ'ব শাস্তিৰ সন্মুখীন আৰু ৰাজ্যত আঁকি গ'ল UCC আৰু বিবাহৰ বাবে কন্যাৰ ন্যূনতম বয়স 18 বছৰ আৰু দৰাৰ 21 বছৰ হ'ব লাগিব আৰু উপ পঞ্জীয়কৰ জৰিয়তে বিবাহ পঞ্জীয়ন কৰিব লাগিব লিভ ইনত থকা দম্পতীয়ে নাম পঞ্জীয়ন কৰিব লাগিব আৰু আইন উলংঘা কৰিলেই সন্মুখীন হ'ব চৰম শাস্তিৰ আৰু ভাৰতীয় ন্যায় সংহিতা আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন 2006ৰ অধীনত হ'ব শাস্তিৰ বিধান আৰু 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড লগতে 1 লাখ টকাৰ জৰিমনা ভৰিব লাগিব আৰু বহু বিবাহ কৰিলে 7 বছৰ হ'ব জেল আৰু বহু বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব প্ৰতাৰণা আৰু বলপূৰ্বকভাৱে বিবাহ কৰালে 7 বছৰৰ জেল আৰু জৰিমনা বিহা হ'ব আৰু আজি বিধানসভাত উত্থাপন হ'ল UCC আৰু UCCৰ জৰিয়তে এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব কঠোৰতম অভিযান